মই সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। মোৰ নাম শ্ৰী তৰুণ বৰা। মোৰ ঘৰ কলিয়াবৰ, তেজপুৰৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰত্ব হ'ব। আমাৰ গাঁওখনৰ নাম সুন্দৰ গাঁও। সৰুৰে পৰা মই শিল্পকৰ্মত ব্যস্ত থাকোঁ। মোৰ এই শিল্পকৰ্মৰ আপোনালোকৰ মাধ্যমেদি প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। মোৰ দেহত মানে দুৰাৰোগ্য ৰোগে দেখা দিছিলে, কিন্তু মই বৰ্তমান চিকিৎসাৰ অন্তত মই বহুখিনি মানে সুস্থ হৈছোঁ। আৰু বৰ্তমান মই তেজপুৰ দৰিকাৰ শ্ৰী ডক্টৰ ভেংকট প্ৰদীপ বাবুৰ যোগেদি চিকিৎসা কৰি আছোঁ আৰু তেখেতৰ চিকিৎসাত মই আৰোগ্য লাভ কৰিছোঁ। মই এই মানে সৰুৰে পৰা ছবি আঁকি ভাল পাওঁ। মানে আমাৰ প্ৰখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰে মোক অকণমান ছবি সংক্ৰান্তত কিছু কথা ক'লে আৰু তেখেতে মোৰ ছবি চাই এখন চাৰ্টিফিকেট দিছিলে। সেই চাৰ্টিফিকেট মই দেখুওৱাৰ ফলত মই PWD ডিপাৰ্টমেণ্টত মোৰ শিক্ষাগত অৰ্হতা আৰু সেই চাৰ্টিফিকেটৰ জৰিয়তে মই চাকৰি পাইছিলোঁ। বৰ্তমান তেনেকৈ মই ছবি আঁকি থাকোঁ আৰু চৰকাৰী চাকৰিতে ব্যস্ত আছিলোঁ। তাৰপিছত মই তেনেকৈ ছবি অঁকাৰ পিছত মোৰ মুখাশিল্পৰ প্ৰতি ধাউতি আহিল। সেই মুখাশিল্পভাগ মই শ্ৰদ্ধাৰ দেৱকান্ত হাজৰিকা পুৰণি গুদামত, তেখেতৰ ঘৰ বৰ্তমান তেখেত গুৱাহাটীত থাকে। আমাৰ কলিয়াবৰৰে চিত্ৰশিল্পী যোগীন্দ্ৰ সিঙৰ তত্ত্বাৱধানত এখন কৰ্মশালা হৈছিলে। সেই কৰ্মশালাখনত দেৱকান্ত হাজৰিকা আহিছিলে আৰু তেখেতে মোক এদিন মানে সেই মুখাৰ বিষয়ে অকণমান জ্ঞান দিছিলে। তাৰপিছত মই তেখেতৰ সেই জ্ঞান লৈ মই মানে কিছু চেষ্টা কৰি বৰ্তমান মই মুখা বনাবলৈ মানে পাৰিছোঁ আৰু নিজকে মানে ধাৰণা এটা হয়। আৰু মোৰ এই মুখা ভাওনাটো প্ৰদৰ্শন হৈছে আৰু বিভিন্ন জেগালৈও গৈছে। কলিয়াবৰ সত্ৰ মহাসভাত প্ৰদৰ্শন হৈছে, গোলাঘাটত প্ৰদৰ্শন হৈছে। মোৰ এই মুখা শিল্পত বা মোৰ এই ভাস্কৰ্য শিল্পত যথেষ্ট প্ৰেৰণা যোগাইছে পদুম মহন্ত, চাৱন মহন্ত, আৰু তাৰ উপৰিও বৰ্তমান মোক ভেংকট ছাৰে যিখিনি প্ৰেৰণা দিছে, মই সেইখিনি প্ৰেৰণা লৈ মই মোৰ কৰ্মত আগবাঢ়ি গৈছোঁ। খুৰা, যেতিয়া আপুনি গম পালে যে এনেকুৱা কিবা এটা বেমাৰ আপোনাৰ হৈ আছে, সেই ফিলিংটো কেনেকুৱা আছিলে, মানে কি ৰিয়েকশ্যন আছিলে আপোনাৰ? যেতিয়া মোক ডক্টৰে ক'লে যে আপোনাৰ এইটো আমি সন্দেহ কৰিছোঁ, এইটো মানে অপাৰেশ্যন কৰিব লাগিব, তেতিয়া মই মানে নিঃসন্দেহে অপাৰেশ্যনটো কৰিবই লাগিব বুলি ভাবিলোঁ। কাৰণ মোৰ যিটো জেগাত বেমাৰটো হৈছে, সেই বেমাৰটো অপাৰেশ্যন কৰি তেওঁলোকে গুচাই দিব আৰু মই সুস্থ হ'ম। মই কোনো ভয় সংশয় কৰা নাই, ভগৱানতে একমাত্ৰ চিন্তা কৰিছোঁ আৰু ৰাইজে মোক মানে আশীৰ্বাদ দি আছে, মোৰ ষ্টাফে দিছে, আমাৰ গাঁৱৰ ৰাইজে দিছে। মই সেই আশীৰ্বাদ মূৰত লৈ এটা বুকুত সাহস বান্ধি মই অপাৰেশ্যনটো আগবাঢ়িলোঁ। আৰু গুৱাহাটীত মোৰ অপাৰেশ্যনটো সুকলমে কৰিলে। সুকলমে কৰাৰ পিছত মই আকৌ আহি পেলাই তেজপুৰত কেমো আৰু ৰেডিয়েশ্যন ল'লোঁ। আৰু মোৰ শ্ৰদ্ধাৰ ভেংকট ছাৰ আৰু তেজপুৰৰ যিকেইজন ডক্টৰে মোক চিকিৎসা কৰিলে, তাৰ ফলতে মই আৰোগ্যৰে আহিলোঁ। খুৰা, আপোনাৰ ঘৰত কোন কোন আছে আৰু যেতিয়া আপোনাৰ সেই বেমাৰটো হৈছিলে ঘৰৰ কি ৰিয়েকশ্যন আছিলে? মোৰ ঘৰত দেউতা, মা আছে, মোৰ ভাই ককাই 4জন, মই 2 নম্বৰ, আৰু মোৰ ছোৱালী 2জনী আছে, ভাইটিহঁতৰ পৰিয়াল আছে। মোৰ যেতিয়া অসুখটো হৈছিলে, গোটেই ঘৰ চিন্তাত মানে একদম বিভোৰ হৈছিলে, মানে খুব দুখ কৰিছিলে, তেনেকৈ কি হ'ল কি নাই। আৰু মোৰ অসুখ হোৱাৰ পিছত, অপাৰেশ্যন কৰাৰ পিছত গুৱাহাটীত গৈ পেলাই মোৰ মিছেছক বহুতখিনি কষ্ট কৰিলে। আৰু মিছেছৰো সেই
ব্ৰেষ্টত অকণমান কেঞ্চাৰৰ নিচিনা হ'ল। তাৰপিছত সেই তেওঁ গৈ পেলাই তেওঁক মই লগে লগে চেন্নাইলৈ পঠিয়াই দিলোঁ। চেন্নাইত গৈ অপাৰেশ্যন কৰিলে। অপাৰেশ্যন কৰাৰ পিছত তেজপুৰ টাটাত তেখেতৰ চিকিৎসা কৰিলে, কেমো দিলে, ৰেডিয়েশ্যন দিলে, আৰু বৰ্তমান তেখেত একদম সম্পূৰ্ণ সুস্থ বুলি ডক্টৰ ভেংকট ছাৰে কৈছে। তেখেতৰ এতিয়া কোনো তেনেকুৱা হেৰি নাই, চেকআপ 3 মাহৰ মূৰে মূৰে হয়, আৰু মোৰ চেকআপ প্ৰতি মাহে মাহে হয়। আমাৰ এতিয়া গাত বৰ্তমান কেঞ্চাৰ ৰোগ নাই এনেকৈ বুলি তেখেতৰ তেখেতৰ হেৰিমতে আমি গম পাইছোঁ। আৰু আমাৰ যিখিনি পৰীক্ষা কৰিবলগীয়া আছে সেই পৰীক্ষাবিলাক আমি কৰাই থাকোঁ।